নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি ক'ম, মই বহুত দিন আচলতে ভিডিঅ' দিব পৰা নাই আৰু মোৰ ভিডিঅ' আপোনালোকে বহুত চাইছে। আচলতে সঁচাকৈ মই সৰ্বপ্ৰথমে আপোনালোকক বহুত ধন্যবাদ দিছোঁ। বহুত চাইছে, কিন্তু মই ভিডিঅ' দিব নোৱাৰাৰ বাবে মোৰ ৱাটচ টাইমো বহুতেই কাটিছে, যিহেতু মোৰ শৰীৰো ভাল নাছিল আৰু বিভিন্ন সমস্যাৰ মাজত আচলতে ভিডিঅ' দিব পৰা নাই। বহুতো ভিডিঅ' আপোনালোকৰ বাবে বনাই থৈছোঁ, ভিডিঅ'খিনি মই ইতিমধ্যে দিম, কিন্তু মই আজি এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ, যিহেতু আপোনালোকে শুনি নিশ্চয় বহুত ভাল পাব, গাই ভাল পাব আৰু এটা প্ৰয়াস, লখিমপুৰ ডিষ্ট্ৰিক্টৰ এটা প্ৰয়াস, য'ত নেকি 10,000 এগৰাকী গোপিনীয়ে একেলগে বহি দিহানাম গাব অহা 2025 চনৰ 5 মাৰ্চৰ পৰা 13 মাৰ্চৰ ভিতৰত যি ভাওনা সমাৰোহ, সেই ভাওনা সমাৰোহত যোৱা 11 আগষ্টৰ দিনাখন যি অনুশীলন হৈছিল আৰু তাত আমাৰ অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু আমাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাও উপস্থিত আছিল। আৰু সঁচাকৈ ধৰ্মই আচলতে তেখেতসকলক টানি আনিছিলে। আইসকলৰ যি পবিত্ৰতা, যি দিহানামৰ ধ্বনি, এই ধ্বনিয়ে আচলতে তেখেতসকলকো টানি আনিছিলে। লখিমপুৰবাসী আমি অতি গৌৰৱান্বিত। আৰু যি আমি সেইদিনাখন অনুশীলন কৰিছিলোঁ, অনুশীলনৰে থুলমূলকৈ বহুতো গোপিনীৰ মাজত বহি মাজৰ পৰা আচলতে ৰেকৰ্ড কৰিছিলোঁ অকণমান। আৰু যিহেতু মই প্ৰথম ডাইচ আৰু সন্মুখৰ পৰা মই আচলতে ল'ব পৰা নাছিলোঁ, ভিডিঅ' ভাগ মাজৰ পৰাই লৈছিলোঁ। আপোনালোকৰ শ্ৰীচৰণত মই আগবঢ়াইছোঁ, আপোনালোকে এইখিনি শুনিব। গোটেইখিনি প্ৰয়াস হৈছে ধলপুৰ আঠাবাৰীৰ গোপাল মহাপ্ৰভুৰ যি প্ৰয়াস, এইখিনি কৰিবৰ কাৰণে আমি পোনপ্ৰথমে তেখেতৰ ওচৰত আমি চিৰকৃতজ্ঞ, যিহেতু আমি এইকণ নাম গাবলৈ আমি তেখেতৰ এই প্ৰয়াসত আচলতে আমি আগবাঢ়ি যাব পাৰিছোঁ। গতিকে আপোনালোকে নামখিনি চাব, চাই লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এনেধৰণে অনুশীলন কৰি থাকিম। এই অনুশীলনৰ প্ৰতিফলন ঘটিব অহা 25 চনত। গতিকে ভিডিঅ'ৰ মাজলৈ যাওঁ। আৰু এটা কথা কওঁ, যিহেতু আপোনালোকে চেলেং কাপোৰ লৈ বেয়া পায় নেকি? আচলতে চেলেং কাপোৰৰ যি মাহাত্ম্য, এই ভিডিঅ'টোত আচলতে চেলেং কাপোৰৰ মাহাত্ম্যটো আচলতে প্ৰকাশ পাইছে। চেলেং কাপোৰ এনেকুৱা এটা পৃথিৱীত এনেকুৱা এটা বস্তু, আমাৰ অসমীয়া সংস্কৃতি, অসমীয়া জাতিৰ এটা ইমান মাহাত্ম্য থকা এখনি বস্ত্ৰ। এই বস্ত্ৰ গোপিনীয়ে পৰিধান কৰি আচলতে যেতিয়া নাম ভাগ গাইছে, হয়তো সেইদিনাখন সেইখিনি বৈকুণ্ঠত আচলতে পৰিণত হৈছিলে। গতিকে চেলেং কাপোৰক আপোনালোকে সন্মান জনাব। আচলতে চেলেং কাপোৰ ল'লে আপোনালোকৰ সন্মান লাঘৱ নহয়। বহুতে আচলতে চেলেং কাপোৰখনৰ আচলতে মূল্য বুজি নাপায়। গতিকে সেইকাৰণে চেলেং কাপোৰক কোনোদিনে আপোনালোকে অৱমাননা নকৰিব। আইসকলৰ যি চেলেং কাপোৰৰ মাহাত্ম্য আপোনালোকৰ নামৰ মাজত ফুটি উঠিছে, আপোনালোকে চাই যাওক ভিডিঅ' ভাগ। আৰু ভিডিঅ' ভাগ চাই কিন্তু ছাবস্ক্ৰাইব এটা কৰি দিব। গতিকে ব'লক ভিডিঅ' মাজলৈ যাওক। একান্ত ভকত হবি নিৰ্গুণ হৰিৰ নাম, গাৱে সদা যথাত বসিয়া, যিটো জনে শুদ্ধ ভাৱে শৰীৰ কৃত
দুজনে মুকুতি কপাৱে কৃষ্ণ। এয়া পবিত্ৰ এটা অনুষ্ঠান আজি সঁচাকৈ কেনেধৰণে আপোনালোকক মানে ক'ম আৰু কেনেকৈ বৰ্ণনা দিম আপোনালোকে চাওক। গোপিনী সকলোৱে চেলেং চাদৰ পৰিধান কৰি এয়া সকলোৱে আসন গ্ৰহণ কৰিছে। ज्योति परम ब्रह्मा दीप ज्योति जनार्दनम् विष्णु परमं परं च प्रजन्ति सुरया